নমস্কাৰ, ৱেলকাম বেক টু মাই টিপছ এণ্ড বাবুছ ক্লিক্স। নৱম শ্ৰেণীৰ ছাত্ৰসকল অনুশীলনী 1-4 আজি লৈছোঁ তোমালোকৰ বাবে। ইয়াত দুটা অংকই আছে। তো এই অংক দুটা আজি তোমালোকক ভালদৰে বুজাই দিম। তো ভিডিঅ'টো সম্পূৰ্ণকৈ মনোযোগেৰে চাবা। তো আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো ইয়াত দিয়া আছে ক্ৰমাগত পৰিৱৰ্ধনৰ সহায়ত 3.765 সংখ্যা ৰেখাত আমাৰ প্ৰদৰ্শন কৰি পৰিছে। তো যেহেতু সংখ্যাটো আমাৰ 3.765, গতিকে সংখ্যা ৰেখাত ই কি ক'ত থাকিব? 3 আৰু 4ৰ মাজত থাকিব। বুজি পাইছানে? আমি সংখ্যা ৰেখা যিডাল আঁকিম, সেই সংখ্যা ৰেখাত এই সংখ্যাটো আমাৰ ক'ত থাকিব? 3 আৰু 4ৰ মাজত থাকিব। তো এতিয়া স্কেলৰ সহায়ত এনেকৈ এডাল ৰেখা অংকন কৰিবা। আৰু ইয়াত যিটো চেণ্টিমিটাৰৰ ঘৰ আছে, এইটো ইয়াৰ পৰা এনেকৈ দাগ কাটি যাবা। 1, 2, 3 এনেকৈ দাগ কাটি যাবা। আৰু দুফালে এনেকৈ আমি এতিয়া কাৰ চিম দিম। ইয়াত যিহেতু আমাৰ 3 আৰু 4ৰ মাজত থাকিব, গতিকে ইয়াত আমি কি লিখিম? 3 লিখিম। আৰু ইয়াতে আমি কি দিম? 4 দিম। আৰু বাকী এইখিনিত কি হ'ব? 3.1, 3.2, 3.3, 3.4, 3.5, 3.6, 3.7, 3.8 আৰু 3.9। বুজি পাইছানে? এনেকৈ দাগ কাটি দিবা। এইটো যদি 3 হয়, গতিকে এইটো 3.1 হ'ল, হয়নে? এইটো 3.2 হ'ল। এতিয়া চোৱা, লক্ষ্য কৰা, আমাৰ কি আছিলে? 3.7 আছিলে সংখ্যাটো, হয়নে? আমাৰ সংখ্যাটো কি আছিলে? এনেকুৱা আছিলে 3.765। গতিকে এতিয়া 3.7ত আমাৰ যিটো আছে, এইটো 3.7, এই 3.7টোৰ আৰু 3.8ৰ মাজত এতিয়া আমাৰ কি হ'ব? 3.7 আৰু 3.8ৰ মাজত আমাৰ এতিয়া বাকী অংকখিনি থাকিব, বাকী সংখ্যাটো থাকিব। বুজি পাইছানে? এতিয়া কাৰ মাজত থাকিব? এইবাৰ 3.7 আৰু 3.8ৰ মাজত। আকৌ আমি কি কৰিম? এনেকৈ এডাল সংখ্যা ৰেখা টানিম, এনেকৈ। বুজি পাইছানে? টানি আমি ইয়াত ইয়াৰ 3.7ৰ পিছৰ যিখিনি আছে, 3.6টো আমি ইয়াত উলিয়াম। তো এইডাল পুনৰ আমি ওলাইছোঁ। এইবাৰ আমাৰ কি হ'ব? 3.7 আৰু 3.8ৰ মাজত আমাৰ কি থাকিব? 3.76টো আছে, 6টোৰ মানটো আমি উলিয়াম। তো ইয়াত প্ৰথমতে কি হ'ব? 3.7 আৰু এইটো কি হ'ব? 3.8। তাৰে পিছৰটো কি হ'ব? আমাৰ 3.7 হ'লে কি হ'ব? 3.71, হয়নে? 3.72, 3.73, 3.74, 3.75, 3.76 আহি গ'ল। 76টো আমাক লাগে। 3.78, 3.78 নহয়, এইটো 77, 3.78 আৰু 3.79। তো এতিয়া লক্ষ্য কৰা, আমাৰ 3.76টো ওলালে, এইটো হয়নে নহয়? 3.76 ওলালে। তাৰে পিছত কি আছে? 5 আছে। গতিকে 3.76টো যেতিয়া ওলালে, আমি এতিয়া 5টো আমি ক'ত পাম? আমি 3.76 আৰু 3.77ৰ মাজত। এই দুটাৰ মাজত আমি কি পাম? 3.76 আৰু 3.77ৰ মাজত আমি 5টো পাম এতিয়া। গতিকে এই দুটাৰ মাজত আমি আকৌ সংখ্যা ৰেখা এডাল বান্ধিম। এইটো চিন আছিলে ইয়াত, দেখা পাইছানে? ইয়ালৈকে এইখিনি। এইটো 76 আৰু 77ৰ মাজত আমি কি পাম? এই যিটো 5 আছে, 5টো আমি উলিয়াব লাগিব। তো এইবাৰ এইটো কি হ'ব? আমাৰ 3.76 আৰু এইটো কি হ'ব? আমাৰ 3.77। তো ইয়াৰ পিছততো কি হ'ব? 3.761, হয়নে? 3.762, 3.763, 3.764, 3.765, 3.766, 3.767, 3.768 আৰু 3.769। তো আমাৰ কি উলিয়াব লাগিছিল? সংখ্যাটো আমাৰ উলিয়াব লগা সংখ্যা আছিলে 3.765 সংখ্যা ৰেখাত। গতিকে আমাৰ ইয়াতে 3.765 ক'ত? এইটোৱে হৈছে আমাৰ সংখ্যা ৰেখাত 3.76ৰ উপস্থাপন। তো এনেদৰে তোমালোকে পৰিৱৰ্ধিত ৰূপত এনেকৈ সংখ্যা ৰেখাত উপস্থাপন কৰিব পাৰিবা।
2 নম্বৰটোত দিয়া আছে 4.26 সংখ্যাটো চতুৰ্থ দশমিক স্থানলৈ সংখ্যা ৰেখাত প্ৰদৰ্শন কৰিব দিছে আমাক। এইটো সেই আগৰটোৰ নিচিনা একেই হ'ব। 26 টো ৰিপিট হ'ব 26। ইয়াতো কি সংখ্যাটো যেহেতু 4.26 ইয়াত চতুৰ্থ দশমিক স্থানলৈ মানে সংখ্যা ৰেখা স্থাপন কৰিব দিছে, গতিকে আমি কি কৰিছোঁ 4.26ক আমি কি কৰিছোঁ 4.2626 কৰিছোঁ, যিহেতু ইয়াত পৌনমণিক হয় এইটো, গতিকে সংখ্যাটো আমাৰ ক'ত থাকিব 4 আৰু 5ৰ মাজত থাকিব। এতিয়া আমি এডাল সংখ্যা ৰেখা এনেকৈ অংকন কৰিছোঁ আগতো যেনেকৈ দেখুৱাইছিলোঁ, আৰু সংখ্যা ৰেখাৰ আমাৰ এইটো ঘৰত কি হ'ব 4 হ'ব, আৰু এইটো ঘৰ আমাৰ কি হ'ব 5 হ'ব, আৰু ইয়াৰ মাজত আমাৰ কি থাকিব 4.1, 4.2, 4.3, 4.4, 4.5, 4.6, 4.7, 4.8 আৰু 4.9। এতিয়া আমাৰ সংখ্যাটো কি আছিল 4.2626, এতিয়া 4.22 ক'ত এইটো, গতিকে এইবাৰ আমাৰ 6টো ক'ত ওলাব 4.22টো আমাৰ ওলালে 4.26 এই 6টো ক'ত ওলাব, এই 4.2 আৰু 4.3ৰ মাজত আমাৰ কি পাম এই 6টো পাম, গতিকে ইয়াত আমি এইবাৰ ইয়াৰ পৰা আমি এডাল কি এনেকৈ টানিম, বুজি পাইছানে। তো এটা 4.2, গতিকে ইয়াত আমাৰ কি বহিব প্ৰথমটোত 4.2 আৰু এইটোত আমাৰ কি বহিব 4.3, তাৰমানে 4.2 আৰু 4.3ৰ মাজত আমাৰ এইবাৰ কি ওলাব 4.26 এই 6টো ওলাব। ইয়াত প্ৰথমতে কি হ'ব 4.2621, 4.22, 4.23, 4.24, 4.25, 4.26, 4.27, 4.28, 4.29, ইয়াত 26 ওলাইছে ইয়াতে, গতিকে এই 4.26 যে ইয়াত ওলাইছে এইটো ওলালে নে 4.26লৈ কি হ'ল, তাৰপিছত কি আছে আমাৰ 4.262 আছে, গতিকে এইবাৰ 262টো ক'ত ওলাব 4.26 আৰু 4.27ৰ মাজত ওলাব। তো পুনৰ আমি 4.26টোৰ বাবে আমি পুনৰ এটা সংখ্যা ৰেখা ইয়াত অংকন কৰিছোঁ, আৰু ইয়াতে কি থাকিব যিহেতু 4.26 আৰু 4.27ৰ মাজত থাকিব, গতিকে ইয়াতে প্ৰথমতে আমাৰ কি 4.26 লিখা, ইয়াতে লিখা 4.27, তাৰে পিছৰখিনি কি হ'ব 4.26ৰ পিছত আমাৰ কি আহিব এতিয়া 4.261, মনত ৰাখিবা যিটো লিখিবা তাৰে পিছত আমাৰ 1টো আহিবই, 4.262, 4.263, 4.264, 4.265, 4.266, 4.267, 4.268 আৰু 4.269। তো এতিয়া আমি কি পালোঁ 4.262টো পালোঁ, এইটো 4.262, গতিকে আমাক এইবাৰ লাগে কি 6, গতিকে 4.262 6টো আমাৰ ক'ৰ পৰা আহিব এই 4.262 আৰু 4.263, বুজি পাইছানে, এই দুটাৰ মাজত আমাৰ কি থাকিব 6টো থাকিব, গতিকে আমি এই দুটাৰ মাজত আমি এতিয়া সংখ্যা ৰেখাডাল পৰিৱৰ্তন কৰিম, বুজি পাইছানে, আৰু এইটো আমাৰ লাষ্ট, এইখিনি কৰিলে আমাৰ এইটো ইয়াৰ মানটো ওলাই যাব, ক'ত বহিব এইটো ওলাব। তো এইডালত আমাৰ কি হ'ব 4.262 প্ৰথমতে আমি ইয়াত লিখিব লাগিব 4.262, আকৌ কি 4.263টো ক'ত থাকিব এতিয়া 4.263, তাৰে মাজত এতিয়া কি আহিব 4.2621, 4.2622, 4.2623, 4.2624, 4.2625, 4.2626, এইটোৱে হৈছে আমাৰ সংখ্যা ৰেখা উপস্থাপন, বুজি পাইছানে, 4.2627, 4.2628, 4.2629। তো আমাক উলিয়াব দিয়া মানে সংখ্যাটো কি আছিলে 4.26262, ইয়াতে দেখা পাইছানে 4.2626, তো এইটো হৈছে 4.2626ৰ সংখ্যা ৰেখাত পৰিৱৰ্তিত ৰূপ, বুজি পাইছানে। তো এনেদৰে তোমালোকে পৰিৱৰ্তিত ৰূপটো সংখ্যা ৰেখাত উপস্থাপন কৰিব পাৰিবা। তো ভিডিঅ'টো চাই যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ আহিলে বাই বাই, থেংক ইউ।